কথা কৈ যাম যোৱাবাৰ আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এইবাৰ আমাৰ চৰকাৰ হ'লে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী আৰু 1 পইচাও দিব নালাগে কংগ্ৰেছৰ দিনত চাকৰিৰ কাৰণে কোটি কোটি টকা দিব লাগিছিলে বিজেপিৰ দিনত চাকৰিৰ কাৰণে 1 টকাও দিব নালাগে হয়নে নহয় এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনিত 10,000 টকা দিছিলোঁ অহাবাৰ আমি মহিলাসকলক 25,000 টকাকৈ আনিম যিসকলে ঘৰ পোৱা নাই তেওঁলোকক আমি ঘৰ দিম যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকক আমি অৰুণোদয় দিম লগতে এইবাৰ আমি 100 টকাত দালি চেনি আৰু নিমখ দিছোঁ অহাবাৰ আপোনালোকক আমি মিঠাতেলৰ লগত যোগ কৰি দিম আৰু দুখীয়াসকলক বিনা পইচাত দিম লগতে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়াব লাগে এতিয়া আপোনালোকক মই এটাই কথা কৈছোঁ স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে ল'ৰা ছোৱালী